এই মুহূৰ্তত আপোনালোকক গণেশগুৰিৰ অভাৰব্ৰিজৰ তলৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে গণেশগুৰি ৰণসেতুৰ তলৰ দৃশ্য। যিহেতু কালিৰ দিনৰ ভাগত জুবিন গাৰ্গৰ সেই ছবিখন যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল 19 ছেপ্টেম্বৰৰ সেই অনাকাংক্ষিত ঘটনাটোৰ পিছদিনাখনেই চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ নেতৃত্বত অংকন কৰা হৈছিল জুবিন গাৰ্গৰ এই ছবিখন। আৰু কালিৰ দিনটোত যিহেতু ইতিমধ্যে 1 জুলাই তাৰিখে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বা গুৱাহাটীলৈ আহিব, তাৰ প্ৰাক্ষণত এনেধৰণে গুৱাহাটী ইতিমধ্যে সজাই পৰাই তুলিবলৈ GMC হওক বা PWD কৰ্তৃপক্ষ সকলো তৎপৰ হৈ পৰিছে। আৰু তাৰ বাবে কালিৰ দিনটোত যিহেতু ইতিমধ্যে পাৰ্পল চিটি নিৰ্মাণৰ কথাও আলোচনা হৈ আছে, আৰু কালিৰ দিনটোত এনেধৰণে পাৰ্পল চিটি নিৰ্মাণ হওক বা গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত হওক জুবিন গাৰ্গৰ ছবিখন এনেধৰণে আধা অংশ মচি পেলোৱা হৈছিল বা মোহাৰি পেলোৱা হৈছিল। আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, সমগ্ৰ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই ইতিমধ্যে ছবিখন আঁকিবলৈ এই স্থানত আহি উপস্থিত হৈছে। যিহেতু চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অংকন কৰিছিল ছবিখন, আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে গণেশগুৰি উৰণসেতুৰ তলৰ দৃশ্য। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই ইতিমধ্যে ছবিখন আঁকিবলৈ সাজু হৈছে। কিন্তু এইখিনিতে এটা বিষয় ক'ব লাগিব, যেতিয়া কালি চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই উল্লেখ কৰিছিল যে আজিৰ দিনটোত ছবিখন অংকন কৰিব, গতিকে আজিৰ দিনটোত ছবিখন অংকন কৰিবলৈ কোৱাৰ পিছত অসম আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছিল যে আজি এইকেইদিন ছবিখন অংকন কৰিব নালাগে, 3 তাৰিখলৈ ছবিখন অংকন কৰিবলৈ কৈছিলে, অৰ্থাৎ 3 তাৰিখৰ ভিতৰত ছবিখন অংকন কৰাৰ কথা উল্লেখ কৰিছিলে। গতিকে এনে ক্ষেত্ৰত ক'ব লাগিব যে কিছু সময় পূৰ্বতে ইয়াতে যিকেইগৰাকী জুবিন অনুৰাগী উপস্থিত আছিলে প্ৰত্যেকগৰাকী জুবিন অনুৰাগীয়ে কৈছে যে 3 তাৰিখলৈকে ৰৈ থাকিব, আজিয়ে আঁকিব লাগিব মাৰ্চেল বৰুৱাৰ ছবি। আৰু ইতিমধ্যে দেখুৱাইছোঁ মাৰ্চেল বৰুৱাৰ ছবিখন আঁকিবলৈ তৎপৰ হৈছে, হাতত ব্ৰাছ লৈ মাৰ্চেল বৰুৱাই ইতিমধ্যে ছবিখন যিহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ইতিমধ্যে মাৰ্চেল বৰুৱাই এই ছবিখন আঁকিবলৈ সাজু হৈছে। এয়া দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে গণেশগুৰি তলৰ দৃশ্য। যিহেতু ইতিমধ্যে জুবিন গাৰ্গৰ যি ছবিখন মচি পেলোৱা হৈছিলে, তাৰ পাছত এনেধৰণে মাৰ্চেল বৰুৱা সাজু হৈছে ছবিখন আঁকিবলৈ। যি এইখন ছবি আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ, এই ছবিখন যিহেতু গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এনেধৰণে মচি পেলোৱা হৈছিল, আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে, সমগ্ৰ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিলে। কিয়নো বাৰে বাৰে জুবিন গাৰ্গক এনেধৰণে একাষুৰা কৰা হৈছে, কিয়নো জুবিন গাৰ্গক বাৰে বাৰে অপমানিত কৰা হয়, তাক লৈ সমগ্ৰ ৰাজ্যবাসী বা জুবিন গাৰ্গৰ লক্ষ লক্ষ অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছিলে। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে কালি নিশাৰ ভাগত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও পোষ্ট কৈছিল যে জুবিন গাৰ্গৰ এই ফটোখনে কি গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনত আঘাত জন্মাইছে নেকি, তেনেকুৱা ধৰণৰ যিহেতু কালিৰ দিনটো তাক পোষ্ট কৰিছিল। আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি বিষয়টোক লৈ চৰ্চা হৈছিলে, সমগ্ৰ ৰাজ্যজুৰি বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু তাক লৈ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মাৰ্চেল বৰুৱাই ইতিমধ্যে যিখন ছবি কালিৰ দিনটোত মচি পেলোৱা হৈছিলে, গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ নামত যিখন ছবি কালিৰ দিনটোত মচি পেলাইছিলে, কিন্তু এইখিনিতে এটা বিষয় ক'ব লাগিব, আজিৰ দিনটোত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কৈছে যে এই ছবিখন কোনে মচি পেলাইছে তেওঁ কোনেও গম নাপায়, ছবিখন কিবা ভুলবশতঃ মোহাৰি পেলোৱা হৈছে বুলি মন্তব্য কৰিছিলে। কিন্তু এটা বিষয় ক'ব লাগিব, এই বিষয়টি কিন্তু PWD তৰফৰ পৰা চাই থকা হৈছিলে, বা গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ লোৱা হৈছে বা জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেয়া কিন্তু PWD তৰফৰ পৰাহে লোৱা হৈছে বা PWD গোটেই কামখিনি কৰি আছে বুলি মন্তব্য কৰিছিলে। আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে বৰ্তমান জুবিন গাৰ্গৰ অনুৰাগীয়ে ভৰি পৰিছে গণেশগুৰি উৰণসেতুৰ তলৰ ভাগত। আৰু এটা বিষয় ক'ব লাগিব, জুবিন গাৰ্গৰ মৃত্যু আজি ইমানকৈ মাহ উকলি গ'ল, তথাপিও কিন্তু জুবিন গাৰ্গৰ প্ৰতি যি উন্মাদনা বা জুবিন গাৰ্গৰ প্ৰতি থকা যি মৰম ভাল পোৱা প্ৰতিগৰাকী অনুৰাগীৰ, সেয়া পুনৰবাৰ প্ৰমাণ কৰি দিলে। এয়া দেখুৱাইছোঁ গণেশগুৰি উৰণসেতুৰ তলৰ দৃশ্য, আপোনালোকক পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে জুবিন গাৰ্গৰ এই ছবিখন আঁকিবলৈ ইতিমধ্যে যিহেতু মাৰ্চেল বৰুৱা আহি উপস্থিত হৈছেহি, আৰু মাৰ্চেল বৰুৱা আহি উপস্থিত হোৱাৰ পাছতে বৰ্তমান এনেধৰণে লোকাৰণ্য হৈ পৰিছে বা জুবিন গাৰ্গৰ অনুৰাগীৰে ভৰি পৰিছে গণেশগুৰিৰ উৰণসেতুৰ তলৰ ভাগ। ইয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়া শ অনুৰাগী পুনৰ এবাৰ ওলাই আহিছে, জুবিন গাৰ্গৰ পক্ষত থিয় দিছে, যিহেতু চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ নেতৃত্বত অংকন কৰা হৈছিল ছবিখন। আৰু তাৰ পাছতে এনেধৰণে আজিৰ দিনটোত
মাৰ্চেল বৰুৱাই ছবিখন আঁকিবলৈ ইয়াতে আহি উপস্থিত হৈছে। আৰু তাৰ পাছতে এনেধৰণে বহুকেইগৰাকী লোক ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। বহুকেইগৰাকী অভিনেতা অভিনেত্ৰীৰ লগতে বহুকেইগৰাকী শিল্পী কলা কুশলী আহি ইয়াত উপস্থিত হৈছে। বহুতো দল সংগঠনৰ লোক আহি ইয়াত উপস্থিত হৈছে। আৰু এনেধৰণে বৰ্তমান এই ছবিখন যিহেতু সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিলে এই ছবিখনে, কিয়নো কালিৰ দিনটোত গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত যিহেতু ছবিখন মোহাৰি পেলোৱা হৈছিলে আৰু তাৰ পাছতে ছবিখনক লৈ সমগ্ৰ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত আছে। কিন্তু এটা বিষয় ক'ব লাগিব, কালি নিশাৰ ভাগত গৰিমা শইকীয়াৰ সেই পোষ্টটোৰ পিছতো কিন্তু আজি ৰাতিপুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল যিকেইগৰাকী কৰ্মচাৰীয়ে এই কামখিনি কৰিছিলে তেওঁলোকে পুনৰ এবাৰ এইখিনি স্থানত বাঁহ লগাইছিলে যাতে ওপৰৰ অংশখিনি মুচিব পাৰি। কিন্তু যিহেতু সমগ্ৰ ৰাজ্যজুৰি বা বিশেষকৈ ছ'চিয়েল মিডিয়াত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছিলে। জুবিন গাৰ্গৰ ছবিখন কিহৰ বাবে মচি পেলাবলগীয়া হৈছে বা বাওঁপন্থাৰ প্ৰতি অৱহেলা নেকি, বা জুবিন গাৰ্গৰ আদৰ্শক অৱহেলা কৰে নেকি, বা জুবিন গাৰ্গৰ আদৰ্শক সন্মান নকৰে নেকি, তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। বিশেষকৈ ছ'চিয়েল মিডিয়াত এই ফটোখন বা এই ছবিখন মুচি পেলোৱাক লৈ যথেষ্ট চৰ্চা হৈছিলে। আৰু তাৰ বাবে এনেধৰণে গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ উৰণটোৰ তলত বহুকেইগৰাকী লোক আহি উপস্থিত হৈছে মাৰ্চেল বৰুৱাক সহযোগ কৰিবলৈ। যিহেতু অসম আৰক্ষীৰ তৰফৰ পৰা 3 জুলাইলৈকে ছবিখন অংকন কৰিবলৈ দিয়া হোৱা নাছিলে, গতিকে 3 জুলাইলৈকে ছবিখন অংকন কৰিব নিদিলেও যিকেইগৰাকী ইয়াত জুবিন অনুৰাগী এই মুহূৰ্তত আছে প্ৰত্যেকেই কৈছে যে মাৰ্চেল বৰুৱাই আজিয়েই ছবিখন অংকন কৰিব লাগিব, আজিয়েই মাৰ্চেল বৰুৱাই ছবিখন অংকন কৰিব লাগিব বুলি কৈছে। কোনো কাৰণতে মানি লোৱা নহ'ব যে 3 জুলাইলৈকে এই ছবিখন আঁকিবলৈ থাকি যাব, যিহেতু এটা ছেকেণ্ডত মুচি পেলোৱা হৈছিলে এই ছবিখন। আৰু তাৰপিছত দেখুৱাইছোঁ মাৰ্চেল বৰুৱাই কিবা এটা ক'বলৈ বিচাৰিছে। আপোনালোকক শুনাম যে মাৰ্চেল বৰুৱাই কি ক'ব এই মুহূৰ্তত। মাৰ্চেল বৰুৱাই অকণমান ৰ'বলৈ গৈছে, আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। মাৰ্চেল বৰুৱাই কিবা এটা ক'ব। কথাটো ধ্যান দি শুনক। মোক প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে। প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে মোক। আৰু অলৰেডি মই এবাৰ জেল গৈ থৈছোঁ। চামন আহিছে, অহা 25 তাৰিখে মই কোৰ্টত হাজিৰ হ'ব লাগে। গতিকে আপোনালোকৰ সঁহাৰি যদি মই নাপাওঁ, মই কেনেকৈ ছবিখন আঁকিম? ৰাস্তাটো এৰিও দিব লাগিব, মোক সকলো ধৰণে সঁহাৰি দিব লাগিব। ৰাস্তাটো এৰি দিয়ক। মাৰ্চেল বৰুৱাই কৈছে যে ছবিখন অংকন কৰা হ'ব, কিন্তু যিহেতু ইয়াত সহস্ৰাধিক লোক আহি জুবিন গাৰ্গৰ সহস্ৰাধিক অনুৰাগী ইয়াত উপস্থিত হৈছেহি আৰু তাৰ বাবে ৰাস্তাটো যিহেতু জাম হৈ পৰিছে। আপোনালোকক দেখুৱাইছোঁ উড়ন সেতুৰ ওপৰ ভাগতো এনেধৰণে মানুহে চাবলৈ আৰম্ভ কৰিছে। উড়ন সেতুৰ ওপৰ ভাগতো এনেধৰণে মানুহ ৰৈছে আৰু এবাৰ চাইছে জুবিন গাৰ্গৰ এই যি আচলতে কালিৰ দিনটোত ছবিখন মোহাৰি পেলোৱা হৈছিলে। ছবিখন এনেধৰণে উড়ন সেতুৰ ওপৰৰ ভাগতো মানুহখিনিয়ে ৰৈছে আৰু ছবিখন চাইছে। দেখুৱাইছোঁ যিহেতু সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলে এই ছবিখনে। আৰু ইতিমধ্যে মাৰ্চেল বৰুৱাই কৈছে যে তেখেতক যিহেতু বাধা আৰোপ কৰা হৈছে, আগন্তুক 3 জুলাইলৈকে তেখেতক ছবিখন অংকন কৰিবলৈ দিয়া হোৱা নাই। গতিকে তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে মাৰ্চেল বৰুৱাই যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে, যিহেতু ইয়াত যথেষ্ট সংখ্যক মানুহ আহিছে, ইয়াত গেডাৰিং হৈছে। গতিকে ইয়াত তীব্ৰ যান-জঁটৰ যাতে সৃষ্টি নহয়, যান-জঁটৰ প্ৰতি লক্ষ্য দেখুৱাইছোঁ মাৰ্চেল বৰুৱা সাজু হৈছে। প্ৰত্যেকগৰাকী অনুৰাগীয়ে চিঞৰিছে যে জয় জুবিন দা, কোনে জুবিন গাৰ্গৰ ছবি মোহাৰিব পাৰে, কোনে জুবিন গাৰ্গৰ সৈতে এনেধৰণে জুবিন গাৰ্গৰ ছবিখন মুচিবলৈ সাহস কৰিব পাৰে। প্ৰত্যেকগৰাকী জুবিন অনুৰাগীয়ে দেখুৱাই দিছে কালিৰ দিনটোত যিহেতু ছবিখন অংকন কৰা হৈছিল আৰু মাত্ৰ 24 ঘণ্টাৰ পাছতে সকলোকে নস্যাৎ কৰি অসম আৰক্ষীৰ নিষেধাজ্ঞাক নস্যাৎ কৰি এনেধৰণে মাৰ্চেল বৰুৱা সাজু হৈছে। মাৰ্চেল বৰুৱা এনেধৰণে হাতত ব্ৰাছ তুলি লৈছে, যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ এদিন পাছতেই সমগ্ৰ গুৱাহাটীৰ প্ৰথমখন ছবি আছিলে। আমি দেখিছোঁ যে প্ৰায় 7-10 গৰাকীকৈ এটা দলে এনেধৰণে ছবিখন অংকন কৰিছিলে। আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ কালিৰ দিনটোত যিহেতু ছবিখন মচি পেলোৱা হৈছিলে আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু ইতিমধ্যে মাৰ্চেল বৰুৱাই এই ছবিখন অংকন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এটা বিষয় কিছু সময় পূৰ্বে মাৰ্চেল বৰুৱাই স্পষ্ট কৰিছে যে তেখেতৰ বিৰুদ্ধে যিহেতু ইতিমধ্যে বিভিন্ন ধৰণৰ গোচৰ আছে বা আগন্তুক 25 তাৰিখে তেখেতৰ এখন চমনো আছে, গতিকে তেখেত আদালততো হাজিৰ হ'ব লাগিব। গতিকে তেখেতে কৈছে যে কোনো কাৰণত যাতে প্ৰশাসনৰ দুখত নপৰে বা প্ৰশাসনৰ ৰোষত যাতে মাৰ্চেল বৰুৱা পৰিবলগীয়া নহয়, যাতে যান জঁটৰ কোনো সমস্যাৰ সৃষ্টি নহয়,
তাৰ বাবে প্ৰত্যেকগৰাকী যুৱনী অনুৰাগীক মাৰ্চেল বৰুৱাই অনুৰোধ জনাইছে যাতে তেওঁলোকে এই পথটি মুকলি কৰি ৰাখে বা এই পথটিৰে মানুহখিনি যাতে সহজতে অহা যোৱা কৰিব পাৰে, যাতে কোনো ধৰণৰ যান জঁটৰ সৃষ্টি নহয়, তাৰ বাবে মাৰ্চেল বৰুৱাই কিছু সময় পূৰ্বে অনুৰোধ জনাইছে। কিন্তু দেখুৱাইছোঁ যে বৰ্তমানো এনেধৰণে যি গেডাৰিং হৈছিলে বা যেনেধৰণে সহস্ৰাধিক জুবিন অনুৰাগী ওলাই আহিছে, প্ৰত্যেকগৰাকী জুবিন অনুৰাগী কিন্তু ইয়াত বৰ্তমানো আছে। আৰু দেখুৱাইছোঁ বৰ্তমান এনেদৰে ৰছী আঁৰি দিয়া হৈছে, ৰছী টানি দিয়া হৈছে যাতে মানুহখিনি সেইটো ফালে যাব নোৱাৰে, এনেধৰণে ৰছী টানি দিয়া হৈছে কোনো কাৰণত যাতে যান জঁটৰ সৃষ্টি নহয়। ইতিমধ্যে যান বাহন আৰক্ষীও আহি ইয়াত উপস্থিত হৈছেহি। এয়া আপোনালোকক পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম খবৰ দৰ্শকসকলক আমি কালি নিশাৰ ভাগৰ পৰাই জনাই গৈছোঁ যে জুবিন গাৰ্গৰ ছবিখন মচি পেলোৱাক লৈ প্ৰত্যেকগৰাকী দল সংগঠনৰ লোকৰ পৰা প্ৰত্যেকগৰাকী জুবিন অনুৰাগীয়ে দুখ প্ৰকাশ কৰিছে। কিয় জুবিন গাৰ্গৰ ছবিখনৰ সৈতে এনেকুৱা ধৰণৰ কাম কৰিলে বা কিয় জুবিন গাৰ্গৰ ছবিখন মোহাৰি পেলাবলগীয়া হৈছে তাক কিন্তু বাৰে বাৰে সকলোৱে প্ৰশ্ন কৰিছে। কিন্তু এই মুহূৰ্তত এটা বিষয়ে ক'ব লাগিব, ইতিমধ্যে মাৰ্চেল বৰুৱাৰ ছবিখন অংকন কৰিবলৈ ইতিমধ্যে এনেধৰণে উঠিছে। আৰু যিখন ছবি কালিৰ দিনটোত মচি পেলোৱা হৈছিলে, গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ নামত যিখন ছবি কালিৰ দিনটোত মচি পেলোৱা হৈছিলে, সেই ছবিখন পুনৰ এবাৰ সজীৱ কৰি তোলাৰ বাবে বা সেই ছবিখন পুনৰ এবাৰ প্ৰাণ দিয়াৰ বাবে মাৰ্চেল বৰুৱাই হাতত ব্ৰাছ তুলি লৈছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সকলোৰে মুখত এটাই ধ্বনি, কেৱল জয় জুবিন দা, মাৰ্চেল বৰুৱা কৰিছে। প্ৰত্যেকগৰাকীয়ে দেখুৱাইছোঁ তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে, যিহেতু কোনো পৰিকল্পনা অবিহনে কালিৰ দিনটোত গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ ছবিখন অংকন কৰা হৈছিলে। আৰু তাৰ পাছতে এয়া বৰ্তমান পোনপটীয়াভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মাৰ্চেল বৰুৱাই ছবিখনৰ জোখ লৈছে, তেখেতে চাবলৈ আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ ছবিখন অংকন কৰিব, যিহেতু কমৰেডছ নেভাৰ ডাই শীৰ্ষক যি ছবিখন অংকন কৰা হৈছিলে তাক বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিলে। বিশেষকৈ বামপন্থা আদৰ্শক সন্মান নকৰি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিলে বা আমি দেখিবলৈ পাইছিলে জুবিন গাৰ্গৰ আদৰ্শক জীয়াই থাকিবলৈ দিয়া নহ'ব নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে উত্থাপন কৰিছে। আৰু তাৰ মাজতে কালি নিশাৰ ভাগৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে আমি দেখিবলৈ পাইছিলোঁ ছ'চিয়েল মিডিয়াত প্ৰত্যেকেই এই কামৰ বিৰোধিতা কৰিছিলে, এই কাৰ্যক গৰিহণা জনাইছিলে। আৰু তাৰ পাছতে মাৰ্চেল বৰুৱাই কৈছিল যে আজি বিয়লি 4 বজাত গণেশগুৰি গুৱাহাটীত যিখন ছবি মচি পেলোৱা হৈছে সেইখন ছবি পুনৰ অংকন কৰা হ'ব। আৰু ইতিমধ্যে মাৰ্চেল বৰুৱাই ছবিখন অংকন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এটা বিষয়ে ক'ব লাগিব, মাৰ্চেল বৰুৱাই আৰক্ষীৰ ফালৰ পৰা কিন্তু বাধা পাইছে। ইতিমধ্যে 3 জুলাইলৈকে মাৰ্চেল বৰুৱাক ছবিখন অংকন কৰিবলৈ বাধা দিয়া হৈছে, যিহেতু ইতিমধ্যে মাৰ্চেল বৰুৱাই জেলতো থাকি আহিছে। গতিকে আৰক্ষী প্ৰশাসনৰ নিৰীক্ষণতে আছে মাৰ্চেল বৰুৱা বা আৰক্ষী গতিকে এটা বিষয়ে ক'ব লাগিব যে মাৰ্চেল বৰুৱাৰ 25 তাৰিখৰ এখন চমন আছে, আদালতত হাজিৰ হ'বলৈ তলব কৰা হৈছে মাৰ্চেল বৰুৱাক। গতিকে তেনে পৰিপ্ৰেক্ষিতত মাৰ্চেল বৰুৱাক সহায় সহযোগ নকৰিলে কিন্তু ইয়াত তীব্ৰ যান জঁটৰ যদি সৃষ্টি হয় তেতিয়াহ'লে মাৰ্চেল বৰুৱা বিপদত পৰিব পাৰে। আৰু তাৰ বাবে প্ৰত্যেকগৰাকী অনুৰাগীক অনুৰোধ জনাইছে যাতে ইয়াত গেডাৰিং নকৰে, ইয়াত যাতে এই অঞ্চলটি যাতে কোনো ধৰণে তীব্ৰ যান জঁটৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মানুহখিনিক আঁতৰি যাবলৈ অনুৰোধ জনাইছে মাৰ্চেল বৰুৱাই। আপোনালোকক পোনপটীয়াভাৱে গণেশগুৰি উৰানটোৰ তলৰ ভাগৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ, যিখিনি স্থানত জুবিন গাৰ্গৰ এই ছবিখন অংকন কৰা হৈছিলে। জুবিন গাৰ্গৰ মৃত্যুৰ এদিন পাছতে এই ছবিখন অংকন কৰা হৈছিলে। প্ৰত্যেকগৰাকী অনুৰাগীয়ে যিসকল ব্যক্তিয়ে এই গণেশগুৰিৰ এই পথটিৰে অহা যোৱা কৰিছিলে, এই অংকন কৰাৰ দিনাখন প্ৰত্যেকগৰাকী ব্যক্তিয়ে এবাৰ চাই গৈছিলে। আৰু যিকেইগৰাকী ব্যক্তি মাৰ্চেল বৰুৱাৰ নেতৃত্বত যিকেইগৰাকী ব্যক্তিয়ে ছবিখন অংকন কৰিছিলে তেওঁলোকে যথেষ্ট দুখ প্ৰকাশ কৰিছে। তেওঁলোকে আমি দেখিছিলোঁ কান্দি কান্দি তেওঁলোকে ছবিখন আঁকিছিলে, যিহেতু বাৰে বাৰে সেইখিনি সময়ত জুবিন গাৰ্গৰ জাষ্টিছক লৈ প্ৰশ্ন উত্থাপন হৈছিলে। আমি দেখিছিলোঁ যে জুবিন গাৰ্গৰ জাষ্টিছৰ বাবে মাত মাতি মাতি প্ৰত্যেকগৰাকী ব্যক্তিয়ে, বিশেষকৈ মাৰ্চেল বৰুৱাৰ সৈতে যিকেইগৰাকী ব্যক্তিয়ে সহযোগ কৰিছিলে প্ৰত্যেকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি মাতি কান্দি কান্দি জুবিন গাৰ্গৰ মৃত্যুৰ এদিন পাছতে এনেধৰণে ছবিখন অংকন কৰা হৈছিলে। কিন্তু আটাইতকৈ দুখৰ কথা, জুবিন গাৰ্গৰ মৃত্যু আজি এটা বছৰ পাৰ হোৱা নাই, কিন্তু গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ নামত এই জুবিন গাৰ্গৰ ছবিখন, অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছবিখন কালিৰ দিনটোত মোহাৰি পেলোৱা হৈছিলে। আৰু জুবিন গাৰ্গৰ ছবিখন মোহাৰি পেলোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। কোনে মচিছে, কিয় মচিবলৈ সাহস পাইছে, জুবিন গাৰ্গৰ আদৰ্শক জীয়াই থাকিবলৈ দিয়া নহ'ব নেকি, তেনেকুৱা ধৰণৰ বিভিন্ন কথাৰ ইয়াত উন্মেষ ঘটিছিলে, বিভিন্ন বিষয় ইয়াত উন্মেষ ঘটিছিলে। আৰু জুবিন গাৰ্গক পুনৰ এবাৰ এতিয়া সজীৱ কৰি তুলিবলৈ মাৰ্চেল বৰুৱা সাজু হৈছে দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত মায়াবিনী দেখুৱাইছোঁ, এই মুহূৰ্তত মায়াবিনীৰ গানেৰে মুখৰিত হৈছে, পুনৰ সকলোৰে মুখত মায়াবিনী শুনিবলৈ পোৱা গৈছে।
দিয়া ৰূপৰে আহি ইয়াৰ গুণৰ নিয়ৰৰে চেঁচা কোবাল ৰদৰে মোৰ দেহৰ প্ৰতি আমি জুবিনদাৰ আদৰ্শ কোনোকালে মুচিব নিদিওঁ কোনোবা জুবিনদাক মুচিলেও আমাৰ অসমীয়া জাতিৰ হৃদয়ৰ পৰা জুবিনদাক কোনোকালে মুচা নাযায় তেওঁলোকে এইটো ক'ৰবাত মুচিব পাৰে কিন্তু আমাৰ অসমীয়া জাতিৰ হৃদয়ত জুবিনদা যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ নদী বৈ থাকিব তেতিয়া অসমীয়া জাতিৰ হৃদয়ত আমাৰ জুবিনদা সদায় থাকিব আৰু জুবিনদা জীৱিত জুবিনদা যিমান শক্তিশালী মৃত জুবিনদা তাতকৈ বহুত বেছি শক্তিশালী মই এইখিনি ক'ব বিচাৰিছোঁ জীৱিত জুবিনদা যিমান শক্তিশালী মৃত জুবিনদা তাতকৈ বহুত গুণ শক্তিশালী সেইটো আমি সকলো অসমীয়া আমি ভালদৰে জানো আৰু এই মুহূৰ্তত দেখুৱাইছোঁ সকলোৱে মায়া ভিৰিকাই মাৰ্চেল বৰুৱাক সহযোগ কৰিছে সকলোৱে কৈছে যে জুবিন গাৰ্গ যিগৰাকী জীৱিত জুবিন গাৰ্গ আছিলে জীৱিত জুবিন গাৰ্গতকৈ কিন্তু মৃত্যু হোৱা জুবিন গাৰ্গৰ শক্তি বহুত বেছি তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে অনুৰাগীয়ে আৰু মায়া ভিৰিকাই এনেকুৱা ধৰণে মাৰ্চেল বৰুৱাক সহযোগ কৰিছে এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ মৰম এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ ভালপোৱা জুবিন গাৰ্গৰ প্ৰতি থকা উন্মাদনা এয়া প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ত জুবিন গাৰ্গে যি ধৰণে স্থান লৈ থৈছে তাৰ বহিঃপ্ৰকাশ ঘটিছে জুবিন গাৰ্গৰ এখন ছবি মুচি পেলোৱাৰ পাছতে এনেধৰণে আমি দেখিবলৈ পাইছোঁ যে সহস্ৰাধিক লোক ওলাই আহিছে আৰু যিদিনাখন জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যিকেইগৰাকী লোক ইয়াত ছবিখন অংকন কৰাৰ সময়ত আছিলে সেই মুহূৰ্তত তেওঁলোকে কিন্তু এই ছবিখন অংকন কৰাৰ বাবে আহি উপস্থিত হৈছেহি আৰু এই মুহূৰ্তত দেখুৱাইছোঁ সকলোৱে মায়া ভিৰিকাইছে এই ছবিখনত সহযোগ কৰিছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এনেধৰণে মাৰ্চেল বৰুৱাৰ নেতৃত্বত ছবিখন অংকন কৰা হৈ আছে আৰু সকলোৱে মায়া ভিৰিকাইছে সকলোৱে সহযোগ কৰিছে মায়া ভিৰিকাই এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এয়া হৈছে আৰু এয়া হৈছে গণেশগুৰি উৰণটোৰ তলৰ দৃশ্য পোনপটীয়াভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ প্ৰথম খবৰৰ দৰ্শকসকলক পোনপটীয়াভাৱে এনেকুৱা ধৰণে মাৰ্চেল বৰুৱাৰ যি চিত্ৰ বৰ্তমান অংকন কৰিবলৈ আৰম্ভ কৰিছে আপোনালোকক দেখুৱাবলৈ আৰম্ভ কৰিছোঁ মাৰ্চেল বৰুৱাই এনেধৰণে ছবিখন অংকন কৰিবলৈ লৈছে মাৰ্চেল বৰুৱাৰ হাতৰ পৰশত পুনৰ এবাৰ যিখন ছবি কালিৰ দিনটোত মচি পেলোৱা হৈছিলে পুনৰ এবাৰ জীপাল হ'ব পুনৰ এবাৰ সজীৱ হৈ উঠিব সেই ছবিখন এয়া আপোনালোকক দেখুৱাইছোঁ সকলোৰে মুখত এটাই কথা জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গৰ ছবি মচি পেলালেও জুবিন গাৰ্গ নামৰ এই সত্তাটোক কোনে অসমীয়াৰ বুকুৰ পৰা মচি পেলাব নোৱাৰিব প্ৰত্যেকগৰাকী অনুৰাগীয়ে বাৰে বাৰে কৈছে যে জুবিন গাৰ্গৰ এই আদৰ্শক কোনে মচি পেলাব নোৱাৰিব জুবিন গাৰ্গৰ ছবিখন মচি পেলালেই বুলি জুবিন গাৰ্গ নামৰ সেই ব্যক্তিজনৰ প্ৰতি থকা মৰম ভালপোৱাক কোনেও মোহাৰি পেলাব নোৱাৰিব আৰু তাৰেই যেন সেই কথাৰ বা সেই ছবিৰে যেন বৰ্তমান বাস্তৱ বহিৰ্প্ৰকাশ হৈছে দেখুৱাইছোঁ বৰ্তমান এনেধৰণে গণেশগুৰি উৰণটোৰ তলত দেখিবলৈ পোৱা গৈছে যে সহস্ৰাধিক জুবিন গাৰ্গৰ অনুৰাগী আহি উপস্থিত হৈছেহি আৰু এনেকুৱা ধৰণে প্ৰত্যেকেই জুবিন গাৰ্গৰ প্ৰত্যেকগৰাকী অনুৰাগী এনেধৰণে মাৰ্চেল বৰুৱাক সহযোগ কৰিবলৈ ওলাই আহিছে আৰু দেখিবলৈ পোৱা গৈছে যে 2-3গৰাকীকৈ লোক ইয়াত ছবিখন অংকন কৰিব লাগিছে মাৰ্চেল বৰুৱাই ছবিখনৰ অংকনত গুৰুত্ব দিছে আৰু যিখিনি ৰং সেই ৰং লেপনৰ কামখিনি কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সেই ৰং লেপনৰ কাম দুগৰাকীকৈ লোকে কৰি আছে আৰু মাৰ্চেল বৰুৱাক সহযোগ কৰিবলৈ বহু লোক উপস্থিত হৈছেহি বিশেষকৈ জুবিন গাৰ্গৰ প্ৰতি থকা যি মৰম ভালপোৱা জুবিন গাৰ্গৰ মৰম ভালপোৱাই টানি লৈ আহিছে গণেশগুৰিলৈ এই ছবিখনে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছিল যে মাৰ্চেল বৰুৱাই কালি পোষ্ট কৰিছিলে এই ছবিখন কিয় মচি পেলাবলগীয়া হৈছে আজি 4 বজাত ছবিখন অংকন কৰা হ'ব আৰু কথামতে মাৰ্চেল বৰুৱা আহি উপস্থিত
উপস্থিত হৈছে আৰু মূৰত চে গুয়েভাৰাৰ টুপি লৈ বামপন্থাৰ আদৰ্শ বিশ্বাসী মাৰ্চেল বৰুৱা এনেধৰণে আহি ছবিখন অংকন কৰিবলৈ আৰম্ভ কৰিছে। দেখুৱাইছোঁ বহুকেইগৰাকী লোকে হাতত প্লে কাৰ্ড লৈ আহিছে, কৈছে জুবিন হত্যাক লৈ কিয় তোমালোকৰ ইমান ভয়, তেনেকুৱা ধৰণৰ বেনাৰ পিষ্টল হাতত লৈ বেনাৰ প্লে কাৰ্ড হাতত লৈ বহুকেইগৰাকী লোক ইয়াত ওলাই আহিছে। আপোনালোকক পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া হৈছে গণেশগুৰি উৰণ সেতুৰ সাম্প্ৰতিক পৰিৱেশ। এনেকুৱা ধৰণে যি আচলতে যান জঁট নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলোৱা হৈছে বা যান জঁট নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিবলৈ এনেকুৱা ধৰণে যান বাহন নিয়ন্ত্ৰক শাখা বা যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে ৰছী টানি দিছে যাতে এই যান জঁট নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু মাৰ্চেল বৰুৱাই এইদৰে এতিয়া অংকন কৰি আছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, যিখন প্ৰতিচ্ছবি সম্পূৰ্ণে মাৰ্চেল বৰুৱাই অংকন কৰিছে, কিন্তু গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ এই ছবিখন পেলোৱা হৈছে। আৰু এয়া হৈছে মাৰ্চেল বৰুৱাই অংকন কৰি থকা আমি এই পৰিৱেশ আমি আপোনালোকক নিউজ কাউণ্টাৰৰ ফলত দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে